আচাৰখিনি এনেধৰণে বনাই এটা পাত্ৰত সুন্দৰকৈ ঠাণ্ডা কৰি চিচাৰৰ বৈয়াম ধুনীয়াকৈ ধুই এনেকৈ উলিয়াই থৈ দিছোঁ। যেতিয়া সম্পূৰ্ণ ঠাণ্ডা হ'ব তাৰপিছত ভৰাম। এইটো বিলাহী আচাৰ এনেকৈ ঘামি গ'লে মানে কি কৰিব চাওক, এনেকৈ পানীটো আচাৰি পেলাই দিব। প্ৰথমে সকলোকে নমস্কাৰ জনাই আদৰণি জনাইছোঁ মোৰ চেনেলৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ। আজি আপোনালোকলৈ লৈ আহিছোঁ ফুলকবি আচাৰ। বন্ধু বান্ধৱীসকল, এইখিনিতে আপোনালোকক এটা অনুৰোধ জনাইছোঁ, যদিহে ভিডিঅ'বিলাক চাই ভাল পাইছে বা কোনোবাই নতুনকৈ চাইছে তেনেহ'লে সম্পূৰ্ণ ভিডিঅ'টো চাই লাইক কমেণ্ট ছাবস্ক্ৰাইবটো কৰি দিব আৰু লগতে কাষতে থকা বেল আইকনটো টিপি পেলাই অল কৰি থ'ব। ঠিক আছে, পাকঘৰতে আছোঁ, ইটো সিটো কামত সকলোখিনি ব্যস্ত আছে, সেয়েহে অকণমান কেমেৰাত বন্দী কৰি তাকো আপোনালোকক দেখুৱাইছোঁ। এতিয়া মই ফুলকবি আচাৰ বনাবলৈ আগবাঢ়িছোঁ। প্ৰথমতে ফুলকবি এটা ডাঙৰ চাইজৰ লৈ লৈছোঁ আৰু কেনেধৰণে কাটিছোঁ সকলোখিনি আপোনালোকে চাওক, শেষলৈকে চাব, তেতিয়াহে আচাৰ বনাওঁতে আপোনালোকৰ কোনো খেলি মেলি নহয়। যদিহে অকণমান চায় তেতিয়াহ'লে সম্পূৰ্ণ পদ্ধতিটো আপোনালোকে নেদেখিব, পাছত গৈ পেলাই আপোনালোকৰ আচাৰ বেয়া হ'ব। বেয়া হ'লে মানে ভাবিব কিহনো ফুলকবি আচাৰ বনাবলৈ দিলে বা ভিডিঅ' দিলে, আমি চাই বনালোঁ, আচাৰখিনি বেয়া হ'ল। সেইটো নহয়, যাতে সম্পূৰ্ণ চাওক, চালে নজনা কথা কিছুমান সুন্দৰকৈ শিকিব। আৰু যিসকলে মানে ফুলকবি আচাৰ বনোৱা নাই তেওঁলোককহে কৈছোঁ, যিহেতু ফুলকবিৰ দাম কমিছে সেয়েহে এনেধৰণে আপোনালোকে আচাৰ বনাই ৰাখিব পাৰে। লগতে এইফালে মন কৰক, সৰু 3টা গাজৰো মই যোগ কৰি দিছোঁ। এইখিনিতে অকণমান খৰখেদা কৰি দিছোঁ, যিহেতু বহুত দীঘলীয়া হ'লে কিছু লোকে বেয়াও পায়, সেয়েহে এই যে গাজৰ মই যোগ কৰিছোঁ, ধৰক আপোনালোকে গাজৰ নিদিবও পাৰে। সকলোখিনি কটা হৈ গ'ল। এইফালে এইটো কি মাহ বাৰু কওকচোন, আপোনালোকে চিনি পাইছেনে জনাব দেই কমেণ্টত। আনফালে পাকঘৰতে আছোঁ, ইটো সিটো বস্তু বনাই আছে মানে, সেয়েহে অকণমান আপোনালোকক দেখুৱাইছোঁ। লগতে ফুলকবি গাজৰ কেইডালমান ফ্ৰেঞ্চবিন এনেই যোগ কৰিছোঁ, সেইকেইটা মই বইল কৰি আছোঁ। বইল হয় মানে এইফালে দেখুৱাইছোঁ আপোনালোকক। এয়া হাফ বইল কৰি ল'লোঁ দেই, কৰি পেলাই চাওক, এয়া ধুনীয়াকৈ এটা খৰাহীত পানীটো টুকি ল'লোঁ, লগে চৰ্টৰ ওপৰলৈ লৈ আহিলোঁ। চৰ্টৰ ওপৰত এই কণ্টেইনাৰকেইটা ধুনীয়াকৈ ধুই ৰ'দত দিছোঁ। ফুলকবিখিনিও ৰ'দত দি দিলোঁ, মানে হালধি অকণমান নিমখ অকণমান দি বইল কৰি ল'লোঁ। এইফালে আকৌ ছজিনা ফুল দেই, এতিয়া ছজিনা ফুল ওলাইছে, মানে আপোনালোকে খাব পাৰে। লগতে আকৌ উৰহি মানে গুটি কেইটামানো আহিছে, এইকেইটা বোলো ৰুই থ'ম, যিয়ে নহওক কিবা এটা নহয় কিবা এটা হ'বগৈ, ৰুই থ'লে কেইবাজোপাও আছে। ছজিনা ফুলেই হওক পাতেই হওক খাব লাগে। এয়া সকলোখিনি যোগাৰ কৰি ল'লোঁ। ফুলকবি গাজৰ 2ডালমান ফ্ৰেঞ্চবিন এনেই দি দিছিলোঁ, মই নিদিলেও হয়। এতিয়া আচাৰখিনি বনাবলৈ লৈছোঁ। এইখিনি এটা ৰ'দত শুকুৱাই ল'লোঁ, পানীখিনিও শুকালে অকণমান টুটুৰা পৰালিকা হৈ গ'ল চাওক। ইয়াৰ বাবে গুড়া মছলা লৈছোঁ, ৰেড চিলি, জিৰা পাউডাৰ, হালধি, নিমখ, এইখিনি সোৱাদ অনুসৰি লৈছোঁ। এয়া ফোৰণ দিবলৈ, 5 ফোৰণ, শুকান জলকীয়া এনেই 2টা লৈছোঁ আৰু বাকী মছলা লৈছোঁ, জিৰা, বগা সৰিয়হ, ধনিয়া গুটি, চফ, আজৱাইন আৰু মানে কালা জিৰা মিক্স আছে। ইয়াতো শুকুৱাই কৰি জুখি চালোঁ, 1 কিলো 1 পোৱা ওলালে। তাৰ অনুপাতে মই ইমানখিনি মছলা লৈছোঁ, মানে ধৰক 25 গ্ৰামতকৈ অলপ কম আছে। এইখিনি সকলোখিনি জটাই ল'লোঁ। এতিয়া এইটো চাওক, এইটো ভিনেগাৰ, এইটো একেবাৰে লাষ্টত দিব লাগিব। ভিনেগাৰ দিবই লাগিব, যিহেতু ফুলকবি গাজৰ ফ্ৰেঞ্চবিন, ভিনেগাৰ নিদিলে কেতিয়াও ভাল হৈ নাথাকে, সেয়েহে ভিনেগাৰ ব্যৱহাৰ কৰিবই লাগিব। নতুবা টেঙা, ধৰক টেঙা, নেমু টেঙা হ'ব পাৰে, তেতেলী টেঙা হ'ব পাৰে, বা বাঁহ গাজৰ পানীটো ব্যৱহাৰ কৰিব পাৰে, কিন্তু ধৰক সেইটো ইমান ইয়াৰ লগত নিমিলিব, সেয়েহে ভিনেগাৰ ব্যৱহাৰ কৰিব লাগিব। সকলোখিনি দেখুৱাইছোঁ। এতিয়া মই আগবাঢ়িছোঁ, এইখিনি কেনেকৈ মিশ্ৰণ কৰিম। 1 পোৱামান সৰিয়হৰ তেল গৰম কৰি ল'লোঁ। এতিয়া 5 ফোৰণ আৰু শুকান জলকীয়া দি দিলোঁ। শুকাই থোৱা ফুলকবিখিনিও যোগ কৰি দিলোঁ। এতিয়া মই 3 মিনিট ভাজি দিম, বহুত বেছিকৈ ভাজিব নালাগে, যিহেতু হাফ বইল কৰি থোৱা আছে, গোটেই ভাগি ছিগি যাব, সেয়েহে 3-4 মিনিটমান ভাজি দিব লাগে। যদিও অলপ পানী আছে, পানীখিনি সুন্দৰকৈ শুকাই যাব। 3-4 মিনিট ভজাৰ পাছত কি যোগ কৰিম সকলোখিনি চাই থাকক। আৰু ফুলকবিখিনি বইল কৰি সম্পূৰ্ণ এটা ৰ'দত শুকুৱাই লৈছোঁ মই দেই,
মানে লগত ফ্ৰেঞ্চবিন আৰু গাজৰ মই এনেই মিক্স কৰি দিছোঁ, মানে যিহেতু ঢেৰ আছে সেয়েহে মিক্স কৰি দিছোঁ, আপোনালোকে নিদিবও পাৰে। এতিয়া মই যোগ কৰি দিলোঁ ৰেড চিলি, হালধি, জিৰা পাউডাৰ। সকলোখিনি যোগ কৰি এতিয়া মই 2-3 মিনিট ভাজি দিম, মানে মিশ্ৰণ কৰি দিম আৰু তেতিয়াহে ধৰক গোটেই মছলাখিনি মিশ্ৰণ হৈ যাব, কালাৰটো বৰ সুন্দৰ হ'ব। আপোনালোকে চাই থাকক। বন্ধু বান্ধৱীসকল, মই যিটো পদ্ধতি আপোনালোকক দেখুৱাইছোঁ ঠিক একেদৰে যদি কৰে, সঁচাকৈ কৈছোঁ বহু দিনলৈ সংৰক্ষণ কৰি ৰাখিব পাৰিব। লগতে যেতিয়াহে ফুলকবি নাথাকে তেতিয়া আপোনালোকে ফুলকবি সোৱাদো ল'ব পাৰিব। এয়া চাওক, অকণমান সময় ভাজি দিলোঁ আৰু ফুলকবিখিনি ভাগিবলৈ নাই দিয়া, মই যিটো চাইজত কাটিছিলোঁ তেনেকৈয়ে ৰাখিছোঁ। এতিয়া লাহেকৈ গেছটো অফ কৰি দিলোঁ। গেছটো অফ কৰাৰ পাছতহে এই মছলাখিনি যোগ কৰিছোঁ। মছলা অলপ বেছি হৈ গ'ল, এইখিনি ৰাখি থৈছোঁ, দৰকাৰ পৰিলে আকৌ দিম আৰু যেনিবা। যিখিনি গোটা মছলা মই অলপ মিহি কৰি লৈছোঁ সেইখিনি একেবাৰে শেষত দিছোঁ। আপোনালোকেও শেষত দিব, তেতিয়া কেৰাহীত ধৰি নাযায়, জ্বলি নাযায় আৰু ধৰক মছলা গোন্ধটো ধুনীয়া গোন্ধাব। যিহেতু গোটা মছলাখিনি কেৰাহীত অকণমান ফুটাই লৈছোঁ, মই ৰংটো সলনি কৰি লৈছোঁ। সেইটো হয়তো বহুতে জানে, হয়তো বহুতে নাজানে। ঠিক আছে, আচাৰখিনি ইতিমধ্যে হৈছে। এতিয়া এনেধৰণে ৰাতিটো ঠাণ্ডা কৰিম, তাৰপাছতহে এটা চিচাৰৰ বৈয়ামত ভৰাই থ'ম আৰু শেষত ঠাণ্ডা হোৱাৰ পাছত ভিনেগাৰ মিশ্ৰণ কৰিম। ইয়াত মই এটা চাহৰ কাপৰ জোখেৰে 1 কাপ ভিনেগাৰ মিশ্ৰণ কৰিম। বন্ধু বান্ধৱীসকল, কেনেকুৱা লাগিলে ফুলকবি আচাৰ ৰেচিপিটো? সুন্দৰকৈ আপোনালোকক দেখুৱালোঁ আৰু কেনেধৰণে কি কৰিলে বহু দিনলৈ সংৰক্ষণ কৰি ৰাখিব পাৰিব তাকো ক'লোঁ। যদিহে ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট কৰিব। আজিলৈ আহিছোঁ, বাই বাই।